বহুতে সোধে কালসৰ্প কি আৰু কালসৰ্প বুলি কোৱাৰ লগে লগে মানুহৰ এটা ভয় ক্ৰিয়েট হয় ভয় লাগে যে কালসৰ্প আছে জীৱনটো শেষ এজন মানুহৰ কুণ্ডলিত কালসৰ্প গণনা কৰাটো বহুত মানুহৰ কাৰণে কঠিন মোৰ নিজৰ কাৰণেও কঠিন কিছুমান ক্ষেত্ৰত মোৰ নিজৰো ভুল হয় কালসৰ্প গণনা কৰা কিছুমান ইয়াত এটা কালসৰ্পত কোৱা যায় যে ৰাহু আৰু কেতুৰ ভিতৰত গুটেইকেইটা যিকেইটা আপোনাৰ গ্ৰহ আছে সেইকেইটা যদি সোমাই থাকে তেতিয়ালে কালসৰ্প ক্ৰিয়েট হ'ব এটা বহুত মানুহৰ ক্ৰিয়েট হয় আৰু কালসৰ্প মেইন কাৰণ কামটো কৰে যে স্লো কৰে বস্তুবিলাক আপুনি কিবা এটা কৰিব বিচাৰিছে হোৱাত হেতু বাধা দিব আপুনি এটা 24 বছৰ বয়সত যেটো কাম কৰিব বিচাৰিছে হেতু কালসৰ্প থাকিলে হয়তো 36 বছৰত হ'ব মানে ইমান বছৰটো আপোনাৰ লছত যাব বা কৰিবলৈ চেষ্টা কৰিলেও তাত ফেইলিয়াৰ ক্ৰিয়েট হ'ব কালসৰ্পৰ বিভিন্ন ধৰণৰ প্ৰবলেম আছে সাকসেস নিদিয়ে সব পঢ়া শুনা আছে এটা বহুত সময়ত আপুনি দেখা পাব যে ল'ৰাটো ডক্টৰ কিন্তু চাকৰি কৰি আছে এখন প্ৰাইভেট হস্পিটেলত দৰমহা কিমান পায় বলে 12000 টকা দৰমহা পায় দিনে ৰাতে কিন্তু সি খাটি আছে কিন্তু সি ডক্টৰ পাস কৰিছে কোনবাই ক'ব যে সি সিভিলৰ ইঞ্জিনিয়াৰ 57% পাইছে কিন্তু তাৰ এটা ভাল কৰ্মসংস্থান পোৱা নাই তো হেনে ক্ষেত্ৰত চাব লাগিব যে কালসৰ্প আৰু মাংগলিক দুইটা একেলগে আছে নেকি কুণ্ডলিখন বা তাত পিত্ৰদোষো ক্ৰিয়েট হৈ আছে পিত্ৰদোষটো এনসেষ্টৰালৰ দোষ হয় হেতুৰো এক্সামিনেশন কৰা যায় এতিয়া এনেকুৱা ধৰণৰ দোষ থাকিলে কি হয় মানুহজনৰ কেলিবাৰ সব থাকিব মানে মানুহজনে সব জানে মানুহজনৰ জ্ঞান বুদ্ধি ভাল মানুহজনে পঢ়া শুনা ভাল কৰিছে মানুহজনে পাৰ্সেন্টেজ ভাল কৰিছে মানুহজনৰ দেখা শুনায়ো ভাল সব ভাল কিন্তু মানুহজনৰ সেই ডিজায়াৰ্ড সাকসেসটো যেতিয়া পোৱা নাই তেতিয়া এনেকুৱা ধৰণৰ দোষ মই খুচৰি চাওঁ কুণ্ডলিখনত আছে নেকি বিভিন্ন ক্ষেত্ৰত 12টা কালসৰ্প দেখা পোৱা যায় এজন বিভিন্ন ৰাশি বা লগ্ন হিচাপত বেলেগ বেলেগ কালসৰ্প দেখা যায় সেই কালসৰ্পৰ যেটো প্ৰভাৱ আছে তো হেতু 10% হ'ব পাৰে 20% হ'ব পাৰে সেই কালসৰ্পৰ প্ৰভাৱ আপোনাৰ 30% হ'ব পাৰে তো সেই হিচাপত প্ৰতিজন ব্যক্তিয়ে বেলেগ বেলেগ তাৰ ফল পায় তে 12টা কালসৰ্পৰ কোনটো কালসৰ্প আছে হেতু এক্সামিনেশন কৰিব লাগিব হেতু এটা এক নম্বৰ এটা যে কথা হল যে এটা একদম সম্পূৰ্ণ গুপ্তভাৱে কৰা প্ৰক্ৰিয়া মই কওঁ যে কালসৰ্প পূজা কৰিছে নাই কৰা এটো বেলেগ মানুহৰ আগত গাই ফুৰিব না লাগে কি প্ৰতিকাৰ কৰিছে হেতু ক'ব না লাগে ও মইতো এটো প্ৰতিকাৰ কৰিলো হেতু প্ৰতিকাৰ কৰিলো এটো কৈ ফুলে তাৰ ফল পোৱাটো অসম্ভৱ হৈ যায় কাৰণ এষ্ট্ৰলজি হল গুপ্ত জ্ঞান গুপ্ত বিদ্যা বুলি কয় যেটো অকাল সায়েন্সেস বুলি কোৱা যায় এনেকুৱা ক্ষেত্ৰত এটা প্ৰতিজন ব্যক্তিয়ে ইয়াৰ প্ৰতিকাৰ কৰে এতিয়া মই আগতে মোৰ এটা ভুল ধাৰণা আছিল যে আমাৰ বাহিৰে বেলেগ ধৰ্মৰ লোকে নকৰিব মই ভাবিছিল যে হিন্দু ধৰ্মৰে ব্যক্তি হ'ব লাগিব মই আজি 18 বছৰ এক্সপেৰিয়েন্সত মই ইন্টাৰ গ্লোবৰ ইভেন সৌদিৰ মানুহকো মই পূজা কৰাই পাইছো কালসৰ্পৰ পূজা তেখেতসকলে বিশ্বাসত কৰিছে তাৰ ফল পাইছে তো এনেকুৱা ধৰণৰ এটা কথা যে এনেকুৱা নহয় যে এটো ধৰ্ম বিশেষেহে কৰিব বা এনেকুৱা নহয় মানুহ যিজন ব্যক্তি এই প্ৰবলেমটো ফেস কৰিছে তেখেতে নিশ্চয় এই পূজাবিলাক বা ইয়াৰ প্ৰতিকাৰবিলাক কৰে আৰু কৰি আহিছে আৰু কিন্তু এখেতসকলে কোনো গৈ পেলাই কৈ নুফুৰে যে মই এটো কৰিলো হেতু কৰিলো হেতু কৰিলো এটো কোৱাটো আৱশ্যক নহয় আপুনি গম পাইছে আপোনাৰ ইয়াত এটো ফল আছে বা ইয়াৰ এটো আছে হেতু আপুনি মানুহৰ লগত ডিসকাস নকৰি সম্পূৰ্ণ গুপ্তভাৱে প্ৰতিকাৰ কৰক নিশ্চয় আপুনি দেখিব এই কৰ্মবিলাক বা যিখিনি মানে গ্ৰহ দোষ কাল দোষ বা এনেকুৱা যোগ বা দুযোগ আছে তেতিয়া হলে আপুনি তাৰ প্ৰতিকাৰ পাই 1.5 বছৰ ভিতৰত আপুনি নিজে ফুলফুলি ৰিজাল্ট পাব কাৰণ কালসৰ্প থকা মানুহৰ ভিতৰত তৰুণ গগৈও আছিলে যোন আমাৰ চিফ মিনিষ্টাৰ তিনিবাৰ কালসৰ্প ইন্দিৰা গান্ধীৰো আছিলে কালসৰ্প ধীৰুভাই আম্বানীৰো আছিলে দেখিছে কালসৰ্প মানে নাগ আসলে শাস্ত্ৰমতে নাগাৰ হাতত পইচা থাকে তো যাৰ কালসৰ্প আছে সেইজন মানুহে কেপাবিলিটি আছে বহুত বা কোটি টকা গটাৰ কেপাবিলিটি আছে আমি সেই যেটো দোষ আছে সেই আৰু তাৰ লগতে অনুসাংগিক আৰু 2-3টা যদি দোষ আছে এখিনি যদি কাটি দিব পাৰো নিশ্চয় এজন মানুহ সফলতা পাব তো ভাল ধৰণে কালসৰ্পটো ক্যালকুলেশন কৰিবলৈ জনা কোনো ব্যক্তিৰ লগত কথা পাতি এটো খণ্ডন কৰি ললে ইয়াত কোনো ভয় খাব লগা বিষয় নাই বা কোনো মানে এনেকুৱা ধৰণৰ বিষয় নাই যে ই থাকিলে কালসৰ্প থাকিলে মানুহজন একেবাৰে খতম হৈ যাব কিন্তু প্ৰতিকাৰ কৰাৰ পিছত সম্পূৰ্ণভাৱে ইয়াৰ সুফল পোৱা যায়